নমস্কাৰ কৃষক বন্ধুসকল, প্ৰণৱজ্যোতি এগ্ৰিটেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এক অন্য কৃষি সম্পৰ্কীয় ভিডিঅ'লৈ। আপোনালোকে জানে ৰঙা চন্দনৰ কৃষিৰ বিষয়ে। আপোনালোকে জানে ৰঙা চন্দন বহুত দামী কাঠ হয় আৰু বৰ্তমান ইয়াৰ বজাৰ মূল্য ৰঙা চন্দনৰ হৈছে 25,000 টকা কেজি আমাৰ ভাৰতীয় মূল্য। আপোনালোকৰ আগত আজি মই জনাই যাম ৰঙা চন্দনতকৈ বেছি দামৰ কাঠ কোনবিধ হয় আৰু এই কাঠ আপোনালোকে কৃষি কেনেকৈ কৰিব লাগিব, এইবিধ গছৰ কৃষি আপোনালোকে কেনেকৈ কৰিব, পুলি ক'ত পাব, কি পদ্ধতিৰে কৰিব লাগিব আৰু ইয়াৰ বজাৰ মূল্য কাঠৰ বজাৰ মূল্য কিমান আপোনালোকৰ আগত বিতংভাৱে মই জনাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আমাৰ ইউটিউব চেনেল প্ৰণৱজ্যোতি এগ্ৰিটেকক আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ কৃষি সম্পৰ্কীয় ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত সোনকালে গৈ পায় আৰু কৃষিৰ ক্ষেত্ৰত যাতে আপোনালোকৰ সহায় হয়। ৰঙা চন্দনতকৈ বেছি দামী কাঠটো হৈছে আফ্ৰিকান ব্লেকউড আৰু এই আফ্ৰিকান ব্লেকউডটো আফ্ৰিকাত পোৱা যায়, অৰণ্যৰ মাজত আফ্ৰিকাত পোৱা যায়। যদিও আফ্ৰিকাত যিসকল জনসাধাৰণ আছে তেখেতসকলক কিছুমান বাছনি কৰা কৃষককে ইয়াক কৃষি কৰিবৰ কাৰণে দিয়া হয় আৰু ইয়াৰ খেতি বৰ্তমান আমাৰ ভাৰতবৰ্ষতো বহুত কৃষকে কৰি আছে আৰু ভাৰতবৰ্ষৰ সকলো ৰাজ্যতেই ইয়াক কৃষি কৰিব পাৰি আৰু ভাৰতবৰ্ষৰ যি ক্লাইমেট আছে, ৱেডাৰ আছে, এই চুইটেবল হয় এইবিধ গছৰ কাৰণে। আৰু আমাৰ অসমতো বহুত কৃষকে এই ব্লেকউডৰ কৃষি কৰিছে। আফ্ৰিকান ব্লেকউড কাঠৰ পৰা মূল্যৱান ফাৰ্নিচাৰ, খেলৰ সামগ্ৰী, বাদ্যযন্ত্ৰ, মূল্যৱান কিছুমান সামগ্ৰী তৈয়াৰ কৰা হয় বাবে ইয়াৰ বজাৰ মূল্য বহুত বেছি। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ বজাৰ মূল্য হৈছে $900 পৰা $1,000। যদি আমি ভাৰতীয় মূল্যত চাওঁ তেতিয়াহ'লে 7 লাখ টকা পাৰ কেজিত বিক্ৰী হৈ আছে। যোগাযোগ কৰিব আৰু এইবিধ কৃষিৰ যোগেদি আপোনালোকৰ যাতে কৃষি ক্ষেত্ৰত ডেভেলপ হয় তাৰে কামনাৰে নমস্কাৰ জনাইছোঁ। আৰু প্ৰণৱজ্যোতি এগ্ৰিটেক যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যাতে আমাৰ কৃষি সম্পৰ্কীয় ভিডিঅ'বিলাক আপোনালোকৰ